নমস্কাৰ বন্ধুসকল, এটা খুবেই ভয়ংকৰ ঘটনা ঘটিছে। এডাল চুলিৰ কাৰণে শেষ কৰি পেলাব ওলাইছিল এজনী মহিলাৰ স্বামী আৰু পৰিয়ালৰ মানুহবোৰে। বন্ধুসকল, ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। এগৰাকী মহিলাই তাৰ স্বামী আৰু পৰিয়ালৰ মানুহবোৰৰ ওপৰত কেছ দিছে। কাহিনী তেতিয়া আৰম্ভ হৈছিল যেতিয়া মহিলাৰ স্বামীয়ে ভাত খাই আছিল। ভাতত এডাল চুলি ওলাইছিল। তেতিয়াই স্বামীয়ে মহিলাগৰাকীক গালি দিছিল। তেতিয়াই মহিলাগৰাকীয়ে ভয় খাই নিজৰ ৰুমত গুচি গৈছিল। তেতিয়াই মহিলাগৰাকীৰ স্বামীও ৰুমত গুচি গৈছিল আৰু মহিলাগৰাকীক চুলিত ধৰি মাৰিব আৰম্ভ কৰে আৰু তলত পেলাই দিছিল। ইমানেই নহয়, হাত ভৰি বান্ধি মুখত কাপোৰ সুমাই আৰু মহিলাজনীৰ লগত সম্বন্ধ বনাব বিচাৰিছিল। আৰু যেতিয়াই মহিলাগৰাকীয়ে ইয়াৰ বিৰোধ কৰিছিল, তেতিয়াই স্বামীয়ে টিউমাৰ ওলাই মহিলাগৰাকীক টকলা কৰি দিছিল। যেতিয়া স্বামীয়ে এইবোৰ কাম কৰি আছিল, পৰিয়ালৰ মানুহবোৰো সঁহাৰি দিছিল। ইতিমধ্যে স্বামীক আৰু পৰিয়ালৰ মানুহবোৰক পুলিচে এৰেষ্ট কৰিছে। বন্ধুসকল, কি ক'ব আপোনালোকে? এইবোৰক কমেণ্ট কৰিব। ধন্যবাদ।